নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। অসমবাসী ৰাইজৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। হয়, লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। অৰুণোদয় আঁচনিৰ নতুন খবৰ আহি পৰিছে। PM কিষাণৰ 19 নং কিস্তিৰ টকা আহি পৰিছে। মই সবিস্তাৰে এটাকৈ জনাই আছোঁ। হয়, আজি প্ৰথমটো খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীয়ে পাব 19 নং কিস্তিৰ ধন। 24 ফেব্ৰুৱাৰীত দেশৰ কোটি কোটি লোকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব চৰকাৰী ধন। 13 কোটিতকৈ অধিক কৃষকে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। অধিক তথ্য জানিবৰ বাবে আপুনি pmkisan.gov.in ৱেবছাইটত চাব পাৰিব। 2018 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিয়ে লাভান্বিত কৰিছে দেশৰ কোটি কোটি জনতাক। দেশৰ কোটি কোটি জনতাই ফেব্ৰুৱাৰীতেই পাব এই চৰকাৰৰ ধন। পৰৱৰ্তী খবৰ, যদি আপুনি অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিছিলে তেন্তে আপোনালোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ, কিয়নো বহুসংখ্যক মহিলাই নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। কোনে কোনে লাভ নকৰিব মই জনাই আছোঁ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে লাভ নকৰিব অৰুণোদয় আঁচনিৰ টকা। 1250 টকাকৈ কিন্তু মহিলাসকলে লাভ কৰিব যিসকলে আবেদন কৰিছে। আৰু অৰুণোদয় 3.0 যিহেতু নতুনকৈ চৰকাৰে ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে, এইটো মাহতে সম্পূৰ্ণ হ'ব আৰু মাৰ্চ মাহৰ শেষৰ ফালে টকা কিন্তু লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ যিটো টকা, এই টকা কিন্তু ৰিলিজ কৰিব। আৰু যিসকলে আগৰ পৰাই অৰুণোদয় টকা লাভ কৰিছে তেওঁলোকে কিন্তু অৰুণোদয় টকা কিন্তু পাব 10 তাৰিখত। প্ৰত্যেক মাহৰ 10 তাৰিখ দিনে কিন্তু এই অৰুণোদয় আঁচনিৰ টকা কিন্তু দি দিয়ে অসম চৰকাৰে। হয়, নিশ্চয় আপোনালোকে জানিব পাৰিছে যিটো অৰুণোদয় 3.0 আঁচনি আছিলে, এই আঁচনিৰ কিন্তু বহুসংখ্যক মানুহে কিন্তু লাভ নকৰিব টকা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেন্তে আপুনি লাভ নকৰিব এই আঁচনিৰ টকা। আৰু এনেকুৱা ধৰণৰ কিন্তু মই আৰু আপডেট কিন্তু দি ৰাখিম, সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। এতিয়া পিছৰ খবৰটো হ'ল যে আত্মসহায়ক গোটক লৈ ডাঙৰ খবৰ আহি পৰিছে। জানো আহক কি ডাঙৰ ঘোষণা কৰিছে, জানো আহক। হয়, আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব চৰকাৰৰ ধন। বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000কৈ টকা। ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন। ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলে শীঘ্ৰেই পাব প্ৰথম কিস্তিৰ 10,000কৈ টকা। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আজি এইকেইটা আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। আজিলৈ ধন্যবাদ।